আমাৰ সন্মুখত থিয় হৈ থকা খেলুৱৈসকল হ'ল এইবাৰৰ সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত বিজয়ী দল আৰু এই বিজয়ী দলটো হ'ল গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ সুব্ৰত কাপ হৈছে ভাৰতৰ এখন 15 বছৰৰ তলৰ আৰু 17 বছৰৰ অনুৰ্ধৰ জুনিয়ৰ গাৰ্লছ এটা টুৰ্নামেণ্ট আৰু ইয়াৰে যিটো 64th সংস্কৰণ 17 বছৰৰ অনুৰ্ধ জুনিয়ৰ ছোৱালী শাখাত গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ টিমটো বিজয়ী হৈছিল নতুন দিল্লীৰ অম্বেদকাৰ ষ্টেডিয়ামত এই খেল অনুষ্ঠিত হৈছিল অসমৰ দলটোৱে ছত্তীশগড় লাক্ষাদ্বীপ গোৱা কেৰালা আদি ৰাজ্যৰ দলক পৰাজিত কৰিবলৈ সক্ষম হৈছিল চূড়ান্ত খেলত অসমৰ বেতকুছি হাইস্কুলৰ দলটোৱে পশ্চিম বংগৰ নন্দজাৰ আদিবাসী পাচিলি হাইস্কুলৰ দলটোক 3-1 গলৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়ন হয় অসমৰ মেৰী মেচ হাত দাঙিব মেৰী মেচ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বঁটা লাভ কৰে আৰু ফুৰচাং লামাই হাত দাঙিব শ্ৰেষ্ঠ গলৰক্ষকৰ পুৰস্কাৰ লাভ কৰে আজি আমি এখেতসকলক গাইগুটিয়াকৈ 50,000 টকাৰ এটা অনুদানেৰে সম্বৰ্ধনা জনাবলৈ ইয়ালৈ মাতিছো মই আমাৰ মন্ত্ৰীসকলক ৰিকুৱেষ্ট কৰিম সকলো একেলগে আমি এটা গ্ৰুপ ফটো লম আমি সবৰ লগত এটা ফটো সবে হাঁহিব লাগিব ইমান ডাঙৰ First time. Thank you. Hilali, ফিজিক্যাল এডুকেশন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অফ ফিজিক্যাল এডুকেশন 2 বছৰীয়া ফিজিক্যাল এডুকেশনৰ বিপিএড পাঠ্যক্ৰম আৰু 4 বছৰীয়া বিপিএছ পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in